বিজ্ঞানে আমাক ইমানলৈকে লৈ গৈছে যে গাই গৰুৰ সন্তান সন্ততি গাই গৰুহে হ'ব আৰু তাৰ সুবিধা আজি আমাৰ লগতে আছে যিসকলে গাই গৰু কিনিব তেওঁলোকে চেক সৰ্টেড সিমেন্ট গাই গৰুত যদি ইনজেক্ট কৰাই লয় তেতিয়ালে এইটোও চিন্তা কৰিব নালাগে স্যাৰ গাই গৰু হালুৱা গৰু হৈ গ'ল ইয়াতো হালুৱা গৰু কাম নাই গৰু বিক্ৰী কৰিব লাগিব গতিকে এই চিন্তাবিলাকো লাহে লাহে আমাৰ নোহোৱা হৈছে মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে এই গোটেই আমাৰ কৃষকসকলক লৈ আজি যিসকল উপকৃত হৈছে তেওঁ পালনত এটা নতুন ধাৰণাৰ সৃষ্টি হৈছে গৰুখুটি কন্যাকাৰ দৰে কৃষি পামসমূহ নিৰ্মাণ হৈছে আৰু বহুতো প্ৰগতিশীল কৃষকৰ জন্ম হৈছে আজি আমাৰ অসমত লাহে লাহে নিতো 1 লাখতকৈও কণী উৎপাদন কৰা খেতিয়ক সৃষ্টি হৈছে আৰু বিভিন্ন ধৰণৰ কৃষিজাত সামগ্ৰী পেকেজিংলৈকে ৰূপান্তৰ কৰি অধিক মূল্য লাভ কৰাৰ বাবে এক অৰ্থনৈতিক বিপ্লৱ আৰম্ভ হৈছে আমাৰ ৰাজ্যৰ নতুন অৰ্থনৈতিক বিপ্লৱত বহুতো শিক্ষিত যুৱক যুৱতীয়ে আগভাগ লৈছে আৰু এনে বহুজনক আমি অসম গৌৰৱ অসম সৌৰভ বঁটাৰে সন্মানিত কৰিছো যেতিয়া এখন ৰাজ্য বা এখন দেশত শিক্ষিত যুৱক যুৱতীসকলে কৃষি খণ্ডত কাম কৰিবলৈ আগবাঢ়ি আহে পশুপালন ক্ষেত্ৰখনত কাম কৰিবলৈ আগবাঢ়ি আহে দুগ্ধ পালনৰ বাবে আগবাঢ়ি আহে সেই ৰাজ্যখন লাহে লাহে স্বনিৰ্ভৰশীল হ'বলৈ আৰম্ভ কৰে আজি আমি জানো যে গুজৰাটৰ দৰে কৰ্ণাটকৰ দৰে ৰাজ্যসমূহ ঔদ্যোগিকভাৱে বহুত আগবঢ়া কিন্তু সেই ৰাজ্যবিলাকৰ বিষয়ে আমি নজনা কথাটো হ'ল যে উদ্যোগৰ বাবে তেওঁলোক যিমান আগবঢ়া সিমানে তেওঁলোক কৃষি খণ্ডটো সিমানেই আগবঢ়া যুঁজিবৰ কাৰণে দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ প্ৰয়োজন যেনেকৈ ডিজেলৰ গাড়ী বন্ধ হ'ব লাগে পেট্ৰলৰ গাড়ী বন্ধ হ'ব লাগে তাৰ জায়গাত ইলেক্ট্ৰিকেল ভেহিকল আহিব লাগে যিটো আমি বিদ্যুৎ উৎপাদন কৰোঁ সেইটো কয়লাৰ পৰিৱৰ্তে পানী বা আমাৰ আন সোলাৰ সোৰ্সৰ পৰা সৌৰ শক্তিৰ পৰা উৎপাদন হ'ব লাগে জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ বাবে সমগ্ৰ বিশ্বই বিভিন্ন প্ৰচেষ্টা হাতত লৈছে কোনোবা এটা টাৰ্গেট 2030 কোনোবা এটা টাৰ্গেট 2040 সকলো বিশ্বৰ সমগ্ৰ দেশে এই ক্ষেত্ৰত কাম কৰি আছে আৰু আমাৰ ৰাজ্য চৰকাৰেও 3000 মেগাৱাট সোলাৰ পাৱাৰ আমি অসমত উৎপাদন কৰিব চেষ্টা কৰিছো যাতে জলবায়ু পৰিৱৰ্তনৰ দিশত অসমেও এটা পজিটিভ বৰঙণি আগবঢ়াব পাৰে কিন্তু জলবায়ু পৰিৱৰ্তন কোনো ৰাজ্য বা জিলাৰ এইটো বিষয়বস্তু নহয় কাৰণ জলবায়ুৱে ৰাজনৈতিক সীমাবিলাক বুজি নাপায় সেইকাৰণে ই এটা কালেক্টিভ এপ্ৰোচ বিশ্ব মানুহৰ এটা সামগ্ৰিক